আজি এই নলখামাৰাত মহাপুৰুষীয়া সন্ত সমাজৰ যি ৫৫ বাৰ্ষিক অধিৱেশন হ'ল আৰু ইয়াত আহিব পাই মই নিজকে সৌভাগ্যৱান অনুভৱ কৰিছোঁ। আজি ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে যিখিনি কাৰ্যসূচী ইয়াত মই দেখিলোঁ, এইখিনিত ইয়াত যেন এটা সুন্দৰ পৰিৱেশ, এটা বৈকুণ্ঠ ধামত পৰিণত হৈছে আৰু মানুহবিলাকৰ ধৰ্ম সংস্কৃতিৰ ওপৰত ইমান আগবাঢ়িছে য'ত নেকি আমি কল্পনাই কৰিব নোৱাৰোঁ। গতিকে এই কল্পনাৰ দিশত বা এই সংস্কৃতিৰ ওপৰত আগবাঢ়ি যোৱাৰ লগে লগে আমাৰ সমাজ ব্যৱস্থা বা নীতি আৰু আদৰ্শৰ ওপৰত যিবিলাক কাম কৰ্মসূচী গোটেইবিলাক আগুৱাই গুচি যাব। আশা কৰিছোঁ সুদূৰ ভৱিষ্যতে এই অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ জনসাধাৰণক কিছু উদ্বুদ্ধ কৰি তুলিব পাৰিম। আমি আমাৰ সমাজ ব্যৱস্থাৰ লগত চলি থকা পৌৰাণিক ৰীতি নীতি পৰম্পৰাৰ যিবিলাক ব্যৱস্থা বা যিবিলাক অন্ধবিশ্বাস কুসংস্কাৰ সেইবিলাক দূৰ হ'ব আৰু সেই ধৰ্মীয় আদৰ্শৰ নীতিৰ ওপৰত বেছ কৰি আগুৱাই যোৱাৰ লগে লগে আমি আমাৰ পৰিয়ালকেন্দ্ৰিক যি চিন্তা আছে পৰিয়ালটোৰ মাজতো এটা সুন্দৰ পৰিৱেশ সৃষ্টি হ'ব আৰু প্ৰত্যেকজন মানুহক আমাৰ মানৱ সম্পদ বিকাশৰ সম্পৰ্কত যিবিলাক ব্যৱস্থা আছে গোটেইবিলাক সুন্দৰভাৱে পৰিচালনা হ'ব বুলি ভাবি আজি মই নিজেই এই অনুষ্ঠানৰ জৰিয়তে আৰু অধিক দিশত আগুৱাই যাব তাকে কামনা কৰিলোঁ।